বিশ্ব পক্ষী দিৱসৰ লগত সংগতি ৰাখি এটা কবিতা আবৃত্তি কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম পুৱাৰ চৰাইজাক ক'ত হেৰাল। কবি জিনু শইকীয়া। পুৱাৰ ঘুমটি ভঙা চৰাইজাক ক'ত যে হেৰাল। চোতালত ধান বুটলিবলৈ অহা কপৌ ঘৰচিৰিকা শালিকা জাক উৰি গুচি গ'ল। আকাশ ধিয়াই থৰ হৈ ৰোৱা সেই অহংকাৰী অট্টালিকাবোৰেও চৰাইজাকৰ ঠিকনা নাজানে। বতাহ ছাতিয়ে কাণত ফুচফুচাই গছবোৰ কাটোতে বৰ বিষাদৰ গান গাইছিল চৰাইজাকে। সিহঁতৰ বাঁহবোৰ তললৈ সৰি পৰিছিল। এমাহ দুমাহ পোৱালীকেইটা মাটিত পৰি মৰিছিল। চৰাইজাকৰ বুকু ভঙা চিঞৰত অট্টালিকাবোৰে মৌন ব্ৰত ধৰিছিল। কিমান কান্দিব, কিমান সহিব, কোন আহিনি চুকাব, কোনে প্ৰাণ ঢালি গাব, কপৌতি ঐ ধান চাউল খাই যাবি আহ। এটা এটাকৈ বাঢ়ি অহা অট্টালিকাৰ হেঁচাত চৰাইজাক হেৰাই গ'ল। ৰংচঙীয়া পুৱাবোৰ এতিয়া বিমৰ্ষ, নিতাল, নিস্তব্ধ।